हे মানুহে কল কি হ'ব আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু এতিয়া আপোনালোকক লগ পাই আছে একদম মেঘালয় চেৰাপুঞ্জীৰ পৰা আৰু এতিয়া পাইছে 11টা আৰু মই ওলাই ৰেডি হৈ গ'লো এইটো উঠাই নাম্বাৰ উঠাই আছোঁ জগাই আছোঁ আৰু এইফালে আপোনালোকে ৱেডাৰটো চাওক চাওক এইফালে আমাৰ গাড়ীখন আৰু এইফালে চাওক কেনেকুৱা হৈ আছে দিছেনে পুৰা বতাহ আৰু অকণ বৰষুণ আৰু লগতে চাওক ইমান কুঁৱলী হৈ আছে এইফালে আছিলে আমাৰ ৰুমটো আৰু এইফালে আছে বিকি মেৰাজন্তাৰ ৰুমটো কেনেকুৱা লাগিছে চব আন্ধাৰ নেদেখি মই ওলাই মেলি ৰেডি হৈ গ'লোঁ তাৰপিছত আপোনালোকক দেখাই থাকিম বাৰু ক'ত যাওঁ ইয়াৰ পৰা আৰু এনেকৈ এতিয়া আপোনাৰ যোৱাটো সম্ভৱ নহয় কাৰণ অকণ বৰষুণ দি আছে আৰু ল'ৰা ছোৱালী লৈ মেলি যোৱা কথা সেইকাৰণে চাই লওঁ কি হয় আপোনালোক একেবাৰে কৰি দেখাইছোঁ ৰ'ব দেই এইফালে চাওকচোন কেনেকুৱা হৈ আছে বতৰ একদম কিন বৰষুণ আৰু লগতে এনেকুৱা আন্ধাৰ হৈ আছে আমাৰ অসমত কেনেকুৱা গৰম হৈ আছে আৰু ইয়াত চাওক ইয়াত পুৰা চুৱেটাৰ জেকেট পিন্ধিবলগীয়া হৈছে ৰেডি ওলালা নে ওলোৱা এইয়া আন্ধাৰ এতিয়া পাইছে 12টা ওলাই নাই ঐ ধুনুন ওলাই গ'ল ৰেডি ধুনুন ঠাণ্ডা লাগিছে নি বিকি ৰেডি ওহো ইয়ালে আহা ৰেডি নি ৰেডি মেটা এইফালে নাজিমাই বৰ্তমান আহিছেগৈ ৰুম হেল্ল' চাৰ্জ নহয় কোৱা উঠিছোঁ চেৰাপুঞ্জী থাকিলোঁ আজিও থাকিলোঁ কাইলৈ যাম ৰাতিপুৱা এনেকুৱা ঠাণ্ডা একোৱে নেদেখিলে কাপোৰ বেছি অলপ ফুল ধুনুন দেখিছা আইও ঠাণ্ডাখনত যে পানীখিনি চুইছে আৰু মোবাইলটো চাৰ্জত লগালা নে চাৰ্জে নাছিলে দেখিছে নেকি বা আল্লাহ আমাৰ অসমত চাওক আৰু এতিয়া মেঘালয়ত চাওক একোৱে নেদেখি পুৰা বগা ধৰিম Quarantine লাগিছে জেগাটো এইখনটো পাওঁ কোনখন আগত এইখন এৰা নি আমি ৰুমৰ পৰা ওলাই আহিলোঁ আৰু অলপ আহিয়ে পাই গ'লোঁ এখন ধুনীয়া চাই ৰেষ্টুৰেণ্ট আপোনালোকক ভিতৰত দেখাম বাৰু এতিয়া আপোনাৰ ৰাস্তাৰ পৰিৱেশটো দেখাই দিছোঁ আৰু আনফালে আমাৰ গাড়ীখন পাৰ্কিং হৈ গ'লগৈ আৰু তেওঁলোকে ভিতৰলৈ গ'ল দেই মইহে খালি আপোনালোকক দেখাবলৈ কাৰণে ৰখি আছোঁ আপোনালোকক দেখাম চাব দেই ৰাস্তাটো চাৰিওফালে কুঁৱলী হৈ আছে আৰু ৰাস্তাটো যে ইমানেই বেছি ভাল লাগিছে এইফালেতো ঠাইখিনিবোৰ ৰাস্তা বহুত বেছি ধুনীয়া হয় আৰু চাওক এছ কাটাৰ পূৰা এছ একদম ৰাউণ্ড হৈ আছে ঠাইখিনি আৰু মোৰ ভাল লাগিলে আপোনালোকক
আপোনালোকৰ ভাল লাগিব চাওকচোন কুঁৱলী যোৱাই নাই আৰু বৰষুণটো যেনিবা এৰিলে আৰু খালি কুঁৱলীটো আছে আৰু এয়া লাইট জ্বলাই আহি আছে গাড়ীবোৰ আৰু আমি গৈ থাকিম আৰু এতিয়া প্ৰথমতে খাই বৈ লওঁ তাৰপাছত আপোনালোকক দেখাম এইখন হৈছে ৰেষ্টুৰেণ্টখন ব'লকচোন ভিতৰলৈ যাওঁ তাৰপাছত আপোনালোকক দেখাই দিলোঁ এইফালে আমাৰ ধুনুনটো গৈ আছে আৰু চাৰ্জত অহাই নাই তথাপিও আৰু সি গৈ আছে তাত অকণমান খোৱাবলৈ মেলিবলৈ অসুবিধা হৈ গৈছে সি মানে খোৱাটো তাৰ একেবাৰে কম ঘৰতো নাখায় বাহিৰতো আহিলে নাখায় আৰু সেইটো তেনেকেই হয় এইটো এনেকৈ কৰা এনেকৈ এইটো মানটোক মান আমি খাই বৈ আহি গ'লোঁ আৰু ৰেষ্টুৰেণ্টখনৰ খানাটো ভাল লাগিলে আপোনালোকে যদি আহে এইখন ৰেষ্টুৰেণ্টত খাব পাৰে আৰু ধুনুনে কিন্তু নাখালে দেই ধুনুনৰ কাৰণে আমি পেকিং কৰি লৈ আহিছোঁ আৰু হোটেল আপোনাৰ টিফিনতে ভৰাই তাৰপাছত আপোনাৰ যাতে সুবিধা হয় তাতে তাক খুৱাই মেলি লৈ তাৰপৰা আমি গৈ থাকিম আৰু চাই যাব ভিডিঅ'টো একেবাৰে শেষ কৰিলে চেৰাপুঞ্জী ইমান বেছি ধুনীয়া পৰিৱেশ মানে আপোনালোকক দেখাই মই শেষ কৰিব নোৱাৰোঁ মই নিজেও চাই পিনি মানে শেষ কৰিব নোৱাৰোঁ এইবাৰ দি আমাৰ 4 নম্বৰটো ট্ৰিপ হৈছে চেৰাপুঞ্জীলৈ বুলি কিন্তু যেতিয়া মই ইউটিউব জগতত অহা নাছিলোঁ তাৰ আগতেই আপোনাৰ আহি গ'লোঁ 3বাৰ আৰু এবাৰ ধৰি 4বাৰ কিন্তু এইটো পৰিৱেশ মই কেতিয়াও পোৱা নাছিলোঁ আমি গিটাই মানে এইটো পৰিৱেশ কেতিয়াও পোৱা নাছিলোঁ বৰষুণটো আহে কিন্তু বৰষুণ মানে পটককৈ আহি যাব পটককৈ ৰ'দ পটককৈ বৰষুণ কিন্তু আপোনাৰ এইটো পৰিৱেশ কুঁৱলী তাৰ মাজে মাজে কেতিয়াও এনেদৰে অহা নাছিলোঁ আৰু বহুত বেছি ভাল লাগিছে আৰু এইফালে দিছেনে স্কুলৰ ল'ৰা ছোৱালীবোৰ মানে মই ভিডিঅ' কাৰ্ড দেখি চাইছে আৰু তেওঁলোকে এতিয়া স্কুললৈ গৈছে চাগে এতিয়া বেছে 11টা আৰু কিটো সময় ইয়াৰ সময়টো মই নাজানো স্কুলৰ সময়টোৱে আৰু বহুত ভাল লাগিছে সেইকাৰণে আপোনালোকক দেখাই দিছোঁ আপোনালোকে আমনি নাই পোৱা চাগে আশা কৰিছোঁ আপোনালোকে চাই যাব শেষলৈকে ভিডিঅ'টো এইখিনি চাওকচোন আমি আহি ৰখিলোহি এইখিনি হৈছে মানে আমি গৈ আছোঁ এখন ৰিজৰ্টলৈ আৰু ৰিজৰ্টখন পোৱাৰ আগতে মানে এই পৰিৱেশটো বহুত ভাল লাগিলে সেইবাবে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক কেনেকুৱা লাগিছে চাওকচোন ইমান ভাল লাগিছে নহয়নে এইখন ৰিজৰ্টখন আমি আহি পাই গ'লোহি মই এইডোখৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ যে সেইকাৰণে তেওঁলোকক কৈছোঁ তোমালোকে যোৱা মই ইয়াতে নামি দিলোঁ আৰু এইখন হৈছে জিৱা ৰিজৰ্ট আপোনালোকে হয়তো চেৰাপুঞ্জী যোনে আহিছে তেওঁলোকেতো জানেই যে জিৱা ৰিজৰ্টখন কিমান বেছি ভাল লাগে মানে আৰু মই এইখন ৰিজৰ্টলৈ এয়া প্ৰথম আহিছোঁ আৰু আপোনালোকক দেখাইছোঁ চাওকচোন কুঁৱলীৰ পৰা মানে আপোনালোকে একো ধৰিব পৰা নাই চাগে ভালকৈ ধৰিব পৰা নাই চাগে কেমেৰাত কিন্তু যে চকুৰ আগত বহুত বেছি ধুনীয়া পৰিৱেশটো হৈ আছে সেইকাৰণে ভাল লাগিছে আৰু এইফালে এয়া আপোনালোকক দেখাই গৈ থাকিম আৰু আমাৰ গাড়ীখন এইফালে লৈ গৈছে মানে পাৰ্কিং এৰিয়াটো এইফালে আছে এয়া চাওক গাড়ী পাৰ্কিং এৰিয়া এইফালে আছে আৰু মই তেওঁলোকক আহি থাকিব আৰু মই এইফালে আপোনালোকক দেখাই থাকিম বাৰু দেই আমাৰ গাড়ীখন পাৰ্কিং হৈ গ'ল আৰু এতিয়া মই আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে চাই যাব ভিডিঅ'টো তেতিয়াহে আপোনালোকে উপভোগ কৰিব নহয় নাই আৰু আমাৰ অসমত কিমান ৰ'দ হৈ আছে আৰু ইয়াত চাওকচোন ৱেডাৰটো এতিয়া 19 ডিগ্ৰী নে কিমান হৈ আছে দেই 18 নে 19 এনেকুৱা এটা হৈ আছে আৰু এয়া আপোনালোকক দেখাওঁ চাওক ফুলবোৰ কিমান ধুনীয়াকৈ ফুলি আছে আৰু এইখন ৰিজৰ্টত আপোনালোকে বহুত কিবাকিবি উপভোগ কৰিব পাব এয়া হৈছোঁ মই জনী আৰু আমাৰ পাৰ্টিটো আহিছে আৰু তাৰ আগতে মই আপোনালোকক পৰিৱেশটো দেখাই গৈ আছোঁ চাওক মোৰ বেক কেমেৰাটো এটা ভুল হৈ গ'লগৈ মোৰ বেক কেমেৰাটো মই অকণমান মোহাৰি ল'বলৈ থাকি গ'ল কাৰণ কুঁৱলী হৈ আছে ৰাস্তাত আহোঁতে মই ভিডিঅ' কৰিছিলোঁ যে চাওকচোন এই ভুলটোৰ কাৰণে অলপ ধোঁৱা দেখিব পাৰে সেইকাৰণে আপোনালোকে বেয়া নাপাব দেই মোৰ ভুল হৈ গ'ল এতিয়াহে মই গম পাইছোঁ যে মই কেমেৰাটো অলপ মোহাৰি ল'ব লাগিছিলে চাওকচোন তথাপিও ভাল লাগিছে মানে যোনটো আপোনাৰ পৰিৱেশ যোনটো হয় সেইটোৱে ওলাইছে কাৰণ বহুত কুঁৱলী হৈ আছে যে সেইকাৰণে অকণমান আন্ধাৰ টাইপ মানে ধোঁৱা টাইপ হৈ আছে এয়া আৰু অলপ যদি মই কেমেৰাটো মোহাৰি ল'লোঁ হয় আৰু বেছি অকণমান ক্লিয়াৰ আহিলে হয় এইটো ভুল হৈ গ'ল মোৰ তথাপিও ভালেই আহিছে আৰু আমাৰ পাৰ্টিটো আহি আছে চাওক এইকেইটা আমাৰ পাৰ্টিকেইটা
আৰু এইফালে ৰিজৰ্টখন ভাল লাগিছে অলপ সময় ইয়াতে থাকিম আৰু এইফালে বাচ্চা লগৰ কাৰণে মানে বাচ্চাকেইটাৰ কাৰণে খেলা পাৰ্কো আছে দেই এটিটো বহুত বেছি ভালেই পায় আৰু পাৰ্কত খেলি মেলি এইফালে চাব এইয়া চাওক আপোনালোকক দেখাই আছোঁ অলপ অলপ কুঁৱলীটো কমিছে চাব দেই আপোনালোকক মই দেখাম অলপ অলপ কুঁৱলী কমিছে আৰু আমাৰ গীটাই মানে পোৱালীকেইটাই পাৰ্কখন দেখি ক'ব নোৱাৰা হৈ গৈছেগৈ পাৰ্কখন মানে চব ল'ৰা ছোৱালী আছে বাৰু এইখন হৈছে ৰেষ্টুৰেণ্টখন ইয়াতে আছে ৰেষ্টুৰেণ্ট আৰু এইফালে আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ দেই চাই যাব শেষলৈকে পেৰা নাযাবা পানী আছে কিন্তু কাপোৰ দি দিব এইটো চালে ভাল লাগে আপোনালোকৰ বাৰু জিৱা ৰিজৰ্টৰ চাৰিওফালৰ পৰিৱেশটো কেনেকুৱা লাগিছে জনাব দেই মোৰ বহুত বেছি ভাল লাগিছে আৰু আপোনালোকক দেখাই আছোঁ আৰু মই বেক কেমেৰা কৰি বহুত কিবা কিবি আৰু দেখাবলৈ আছে আপোনালোকক দেখাম বাৰু আৰু আমাৰ ফটো মৰা হৈ আছে মাজে মাজে ফটোনো কেনেদৰে নমৰাকৈ থাকোঁ আৰু ফটো মৰা হৈছে আমাৰ পোৱালীকেইটা কিন্তু ফটো মৰাত নাই দেই এতিয়া অকল খেলাতহে লাগি আছে মানে কিন্তু ফটোত ধুনু ন অকণমান ধৰি ধৰি আনি ফটো মৰা হ'ল আৰু বেটাটো নাহে ফটো মাৰিবলৈ আৰু আমিকেইটাই অলপ অলপকৈ ফটো মাৰি ল'লোঁ আৰু অলপ মেমৰি হিচাপে ৰাখি থ'বলৈ কাৰণে আৰু এইফালে আমাৰ অসমৰ পৰা বহুত মানুহ আহিছে আৰু ইয়াত মানে আপোনাৰ বহুত বেলেগ বেলেগ ঠাইৰ পৰা মানে বাহিৰৰ পৰা দিল্লীৰ পৰাও আহিছে মানুহ আমাৰ চেৰাপুঞ্জীৰ কাৰণে আপোনাৰ দিল্লীতটো এতিয়া বহুত বেছি গৰম হৈ আছে আৰু ইয়াৰ মানে বহুত ঠাণ্ডা পৰিৱেশটো ল'বৰ কাৰণে আহে আৰু বাহিৰৰ পৰা আৰু আপোনালোকক দেখাই গৈ থাকিম ধুনীয়া ধুনীয়া পৰিৱেশ আপোনালোকে চাই গৈ থাকিব আৰু এইফালে পাৰ্কখনত আমাৰ ধুনু নদী খেলি আছে সেয়াও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু দেই নোৱাৰা খেলিবলৈ ধুনু লেতেৰা পানী পানী পানীটো মোহাৰিব নোৱাৰি নহয় পৰিবা আৰু এই সেইবোৰ পানী মোহাৰিব নোৱাৰি কৈ কাপোৰ নাই নহয় পানী মোহাৰিবলৈ জোলনা খেলা চিৰি সেই কাকা ওচৰলৈ যোৱা বক্স লো তুমি হাতেৰে ধৰিব নালাগে এনেকৈ কৰা পাৰ্কখনৰ পৰা ওলাই আহিলোঁ আৰু বেটাহঁতক অলপ দেখাইলোঁ আৰু এটা বেলেগ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই যাবচোন দেই ইমান বেছি ধুনীয়াকৈ সজাই ৰাখিছে চাওকচোন আপোনালোকে উপভোগ কৰক আৰু লগতে আমি উপভোগ কৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ধুনীয়া ধুনীয়া পৰিৱেশ চাওকচোন malah udah ada yang masuk
ৰিজৰ্টখনলৈ আহি এটা কথা বহুত বেছি ভাল লাগিলে কম বয়সৰ পৰা বয়সস্থলৈকে কোনো আমনি নাপায় আপোনালোকে ইয়াত সৰু কাৰণেও আছে সুবিধা তেওঁলোকে খেলিবৰ কাৰণে মানে আমনি নালাগে মাক বাপেকে মানে আমনি নাপায় আৰু বয়সস্থ কাৰণেও আছে আপোনাৰ যি বিচাৰে আৰু ইয়াতে সকলো উপভোগ কৰিব পৰা এটা ধুনীয়া ৰিজৰ্ট বনাই থৈছে আপোনালোকে এইখন ৰিজৰ্টলৈ আহি পিনি এবাৰ চালে চকুৰে নিজে যেতিয়া চাব জিৱা ৰিজৰ্ট বহুত বেছি মোৰ ভাল লাগিলে আৰু ৰিজৰ্ট আছে বাৰু তেনেকুৱা আৰু এইখন ৰিজৰ্টো ভাল লাগিছে আপোনালোকে আমাৰ ইয়াৰফালে মেয়াজুল আমাৰ মিষ্টাৰ এইফালে মিকিও আছে সকলোৱে ফটোশ্বুটত লাগি আছে আৰু ময়ো দুই এখনমান মাৰিলোঁ বাৰু ফটো কেমেৰা নহয় আৰু এইফালে চাওকচোন ওপৰৰ পৰা দেখাই দিছোঁ পৰিৱেশটো এতিয়া গৰম গৰম লাগিছে অকণমান হয় নে বাৰু এইফালে 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 ওপৰত এইফালে উঠি আহা হাই হাই দিয়া হাই দিয়া ইমান ধুনীয়া লাগিলে নহয় আহি দেখোন তলৰ পৰা ভিডিঅ'টো কৰিলোঁ যে 12টা বজাত ৰ'দ আছিলে 1টা বজাত এতিয়াতো 2টা বাজিলে কিমান সেইখন দলঙত এবাৰ পৰা মাৰিছা আহা ডাঙৰ জিৱা ৰিজৰ্টৰ পৰা আমি ওলাই আহিলোঁ আৰু লগতে বেটাকো ক'লোঁ বাহিৰত অহা ফটো এখন মাৰি দিওঁ বুলি আৰু ভিডিঅ'ই হৈ গ'লগৈ আৰু বাহিৰৰ পৰিৱেশটো চাওকচোন ইমান বেছি ধুনীয়া হৈ আছে কাৰণ আজি আপোনাৰ ডাৱৰীয়া যোনটো কুঁৱলীৰ পৰিৱেশ আৰু বৰষুণৰ বাবে আৰু বেছি ভাল লাগিছে চাৰিওফালে সেউজীয়া পৰিৱেশটো আমাৰ কিন্তু বহুত বেছি ভাল লাগিলে ৰিজৰ্টখন আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব দেই সকলোৱে উপভোগ কৰিলে কাৰণ বেটাহঁতৰ ফূৰ্তি পালে আমনি নকৰিলে ইয়াতে বহুত সময় থাকিলোঁ আমি আৰু বেটাহঁতৰ ফূৰ্তি চাওক দেই আমাৰ ধুনটো চাওকচোন কেনেকৈ দৌৰি দৌৰি আহিছে ঘন কুঁৱলী মাজে মাজে আৰু অকণমান পোহৰ লিখীয়া হৈছিলে অকণমান বেলিটো ওলাইছিলে বাৰু কিন্তু আকৌ আহি গ'ল কুঁৱলী এনেদৰে কুঁৱলী থাকিলে মানে ভালো লাগে বেয়া লগা নাই এয়া চাওক আমি এতিয়া গৈ থাকিম বাৰু আৰু এতিয়া ইয়াৰ পৰা বেলেগ এটা ঠাইলৈ যাম তাত নেক্সট ভিডিঅ' আপোনালোকক দেখাম বাৰু আৰু এইটো ভিডিঅ' বহুত বেছি দীঘলীয়া হৈ গৈছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চাওকচোন ৰাস্তাটোৰ দুই কাষে আপোনাৰ আছে সেউজীয়া সেউজীয়া ঘাঁহনি গছ আৰু এনেকুৱা ৰাস্তাত যদি গৈ থাকোঁ আৰু আমনিও নালাগে নহয়নে বাৰু তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ চাই যাব ভিডিঅ'বোৰ আমাৰ দেই